মানে প্ৰাথমিক বিদ্যালয়ৰ পিছত আপুনি মাধ্যমিক এম ই স্কুল পাব, তাৰ পাছত হাই স্কুল, তাৰ পিছত কলেজ, বিশ্ববিদ্যালয়, যেনেকৈ শিক্ষাৰ জগতখনলৈ আগুৱাই যায়। প্ৰথমতে আমি ভকতৰ সংগলৈ আহিলোঁ, তাৰপিছত ভকতৰ বাক্য মৰ্মে আমি এজন দীক্ষা গুৰু হতুৱাই শৰণ গ্ৰহণ কৰিলোঁ। শৰণ গ্ৰহণ কৰাৰ পাছত আমি শৰণ অনুশীলন কৰিলোঁ। শৰণ অনুশীলন কৰাৰ পাছত আমি ভজন গ্ৰহণ কৰিলোঁ, আৰু ভজন গ্ৰহণ কৰাৰ পিছত আপুনি দেখিব আপোনাৰ মনটো স্বচ্ছ পবিত্ৰ সদানন্দ সনাতন, আপোনাৰ মনটো সদায় প্ৰফুল্ল হ'ব। বোলে ঘৰত আজি খাবলৈ এসাঁজ মানে চাউলেই নাই, অথচ আপুনি সদানন্দ। কিয় সদানন্দ? তাৰ যিটো শক্তি সেইজনেহে উপলব্ধি কৰিব পাৰিব। আপুনি চাৰিওফালে সমস্যা আছে, কিন্তু আপুনি সদানন্দ। আৰু এই সদানন্দ হ'বলৈ আপুনি মই অকলশৰে নোৱাৰিম। আমাক কোনোবাই প্ৰেৰণা দিব লাগিব। কোনে প্ৰেৰণা দিব লাগিব? গৃহস্থিৰ সম ধৰ্ম সংসাৰ নাই, নিয়ম সংযমে মাথো থাকিবা সদায়। যিমানবিলাক পুণ্য আশ্ৰম আছে, যিমানবিলাক পবিত্ৰ ঠাই আছে, আটাইবোৰ পবিত্ৰ ঠাইতকৈ শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ হৈছে গৃহস্থালী আশ্ৰম, অৰ্থাৎ ঘৰ সংসাৰখন। সেইকাৰণে আপোনাক মোক উপযুক্ত হোৱাৰ লগে লগে আমাৰ মা দেউতাই এগৰাকী গাভৰুৰ লগত বিয়া বাৰু কৰোৱাই দিয়ে। এইখিনিলৈকে ঠিকে আছে। নিয়ম সংযমে মাথো থাকিবা সদায়। যদি নিয়ম আৰু সংযমৰ মাজত আমি থাকিব জনা নাই, তেতিয়াহ'লে সুখৰ সংসাৰ গুচি কি হয় বোলে বাহতল। মানুহে দেখাত ৰাজ অট্টালিকা আছে, দামী গাড়ী, ভাল পোছাক পিন্ধে, কিন্তু আচল সুখ নাই। ইজনে সিজনক সন্দেহ কৰে, ইজনে সিজনক অবিশ্বাস কৰে। এই খেলি মেলি দুচিন্তাৰ ভাৱনাবোৰ কেতিয়া আহে? যেতিয়া ঈশ্বৰ বিমুখ হয়। ঈশ্বৰ বিমুখ হ'লে সেই মাৰি মৰক জৰা ব্যাধি আপুনি ক'ব নোৱাৰাকৈ সেইখন ঘৰত বাহ লয়। আৰু সেইখিনি খেদাবলৈ হ'লে ৰাম নামেই যথেষ্ট। চিগালক যেন সিংহক নেলাগৈ কুকুৰে খেদাইতে পাৰে। শিয়াল এটা খেদাবলৈ সিংহৰ প্ৰয়োজন নাই, শিয়াল খেদাবলৈ কুকুৰটোৱেই যথেষ্ট। গতিকে সেইখিনি জৰা ব্যাধি মাৰি মৰক বিষাদ বেদনা আঁতৰাবলৈ আমি অকলশৰেই যথেষ্ট। গতিকে সেই যিটো শক্তি, সেই শক্তিটো আয়ত্ত কৰিবলৈ হ'লে সাধুৰ সংগলৈ আহিব লাগিব, আৰু ইজনে সিজনক আমি প্ৰেৰণা দিব লাগিব, উৎসাহ দিব লাগিব, আগুৱাই নিবলৈ আমি যত্নপৰ হ'ব লাগিব। পৰম ব্ৰহ্ম ভগৱন্তৰ দৰ্শন নাপালেহেঁতেন সিদিনাখন বিপ্ৰ দামোদৰে, যদি মাতৃয়ে বাৰে বাৰে নকলেহেঁতেন, স্বামী তুমি যোৱা না, তুমি আমাৰ জগতৰ ঈশ্বৰ সখা কৃষ্ণ বোলে তোমাৰ শৈশৱৰ বন্ধু, তুমি আমাৰ ঘৰৰ দুখ বেদনাৰ কথা এবাৰ ক'বা যোৱা। কিন্তু তেখেতে বাৰে বাৰে কোৱাৰ পিছতো ইচ্ছা কৰা নাছিল। কিন্তু সদায় কৈ থাকোঁতে তেওঁ যাবলৈ বাধ্য হ'ল। যাৰ কাৰণে পৰম ব্ৰহ্ম ভগৱন্ত বস্তুৰ পবিত্ৰ হাতৰ পৰশ পাবলৈ সক্ষম হ'ল। সেইজন বিপ্ৰ দামোদৰৰ সাধাৰণ জীৱনৰ উন্নতি ঘটিল। জগতৰ ঈশ্বৰৰ হাতৰ পৰশ বিপ্ৰ দামোদৰৰ দেহাত লাগিল। সান্নিধ্যই মানুহ ৰূপান্তৰিত কৰে। মই ঈশ্বৰৰ উপাসনা কৰিব পৰা নাই, মই ভকতৰ চৰণ ধোৱা সেই গামোচাখনে, সেই পানীখিনিয়ে মই শিৰত ল'ম। মই ঈশ্বৰ উপাসনা কৰিব পৰা নাই। সমাজত ঈশ্বৰ উপাসনা কৰিব পৰা মানুহ আছে, আৰু সেই ঈশ্বৰ উপাসনা কৰা ব্যক্তিৰ সান্নিধ্য লৈ মোৰ জীৱন ধন্য কৰিম। কিন্তু কোনজন সেইজন ঈশ্বৰ উপাসনা কৰিব পৰা শক্তি? যুধিষ্ঠিৰ ৰাজকীয় যজ্ঞত গুহক চণ্ডাল আছিল এজন পৰম ভক্ত। সেই গুহক চণ্ডাল নহা পৰ্যন্ত যুধিষ্ঠিৰ ৰাজকীয় যজ্ঞ সম্পন্ন হোৱা নাছিল। ভকত যে গাড়ীত আহিলে ভকত হ'ব, খোজকাঢ়ি আহিলে ভকত নহয়,
এই ভাৱনাটো আমাৰ ভুল। ভকত বিভিন্ন ৰূপত আহে, গতিকে এই ভকতক আমি চিনিবলৈ নিজক সংযত কৰি ৰাখিব লাগিব। পৰম ব্ৰহ্ম ভগৱন্তৰ কৰুণাৰ প্ৰাপ্তি যদি হওঁ, আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ড জয় কৰিব পাৰিম। এটা দিন আহিব যিটো দিনত চাৰিওফালে সুখ, চাৰিওফালে শান্তি, চাৰিওফালে আনন্দ। অসৎ প্ৰবৃত্তিৰ শ্ৰামিক ধীৰ স্থিৰ সতী সাধনী মাতৃয়ে নিয়ন্ত্ৰণত আনিব পাৰে। এজন পুৰুষে গোটেই বিশ্ব ব্ৰহ্মাণ্ড জয় কৰিব পাৰিব, কিন্তু ঘৰখনৰ নিজৰ আইগৰাকীক জয় কৰিব নোৱাৰে। এগৰাকী মাতৃয়ে এখন ঘৰ, এখন সমাজ নিমিষতে ধ্বংস কৰিব পাৰে আৰু নিমিষতে জাতিষ্কাৰ কৰিব পাৰে। গতিকে সেই লক্ষীস্বৰূপা মাতৃসকলক আমি যদি এই আধ্যাত্মিকতাৰ পৰা বঞ্চিত কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ সমাজখন কেতিয়াও আমি বিচৰা ধৰণে নহ'ব। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আদিপাঠ শিকোৱা শিক্ষাগুৰুজন আছিল এগৰাকী নাৰী, নাম যাৰ বুঢ়ীমাক খেৰসুঁতী। তেওঁ কৈছিল, বোপাইও ৰজাক স্বদেশে পূজে, বিদ্যাৱন্তক সৰ্বদেশে পূজে। এতেকে তই বিদ্যাৱন্ত হ বোপাই। আৰু সেই বুঢ়ীমাক খেৰসুঁতীৰ আপ্তবাক্যকে হীৰত লৈ মহেন্দ্ৰ কন্দলীৰ ওচৰত শিক্ষা গ্ৰহণ কৰি জীৱনৰ আদিপাঠ আৰম্ভ কৰিছিল। গতিকে গুৰুসকল বিভিন্ন ৰূপত থাকে। বাটত লগ পাই পথ হেৰুৱা এজন ব্যক্তি, সমিধান দিয়া ব্যক্তিজনেও আমাৰ হ'ব পাৰে গুৰু। শিক্ষাদান দিয়াজনো আমাৰ হ'ব পাৰে গুৰু। পিতৃ মাতৃও হ'ব পাৰে আমাৰ গুৰু। আৰু জীৱনত যি ব্যক্তিয়ে গুৰুৰ ওচৰত ঋণী হৈ থাকে, সেই গুৰুৰ ওচৰত ঋণী ব্যক্তিক কিন্তু ভগৱন্তইও বোলে উদ্ধাৰ নকৰে। মোৰ বন্ধুসকলে এটা কথা জানিব লাগে, যে জীৱনত যদি গুৰুৰ ওচৰত আমি দ্ৰোহী হৈ আছো, গুৰু অপৰাধ যদি লগাইছো, তেতিয়াহ'লে জীৱনত আমি ভগৱন্তক কেতিয়াও আমি সুখী কৰিব নোৱাৰিম। গুৰুৰূপ হৰিপদ সেৱা অস্ত্ৰ ধৰি, সাৱধান হৈ আছে দিওক মন বৈৰী। গুৰুপদ সেৱা বিনে যতে উপায়, দুৰ্জয় মন আউৰ জিন নযায়। অ হেন জানি গুৰু পদে কৰি উপহাৰ, হৰিত ভকতি কৰি তৰিও সংসাৰ। আমি যে সংসাৰখন তৰিবই লাগিব, হৰিত ভকতি কৰিবই লাগিব, তাৰ আগত আমি গুৰুসকলক কিন্তু সন্তুষ্ট কৰিব লাগিব। সেইকাৰণে আমাৰ জ্ঞাতে অজ্ঞাতে আমি কেতিয়াবা গুৰুসকলৰ ওচৰত আমাৰ ভুল হৈ যায়। কেতিয়াবা কথা কওঁতেই হওক, কেতিয়াবা ব্যৱহাৰ কৰোঁতেই হওক। গতিকে গুৰুৰ ঋণ যদি থাকে, গুৰুৰ ঋণ পৰিশোধ নকৰা পৰ্যন্ত পৰম ব্ৰহ্ম ভগৱন্তই আমাৰ প্ৰতি সদয় নহয়। গুৰু বিভিন্ন ধৰণৰ থাকে। পিতৃ মাতৃ আদ্য গুৰু, শিক্ষা গুৰু, দীক্ষা গুৰু, পৰম গুৰু। আমাৰ পৰম গুৰু হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। দীক্ষা গুৰু হৈছে আমাৰ যিজনৰ দ্বাৰাই আমি শৰণ ললো। শিক্ষা গুৰু হৈছে যিজনৰ ওচৰত আমি আক্ষৰিক শিক্ষা লাভ কৰিলো। আৰু আদ্য গুৰু হৈছে আমাৰ পিতৃ মাতৃ। আৰু এজন উপযুক্ত পুৰুষৰ বাবে এগৰাকী ভাৰ্যাই হৈছে তেখেতৰ সহধৰ্মিনী। আৰু সেই ভাৰ্যাগৰাকীৰ গুৰু হৈছে স্বামী। স্বামী তপ, স্বামী জপ, স্বামীক কৰোঁ ধ্যান,
স্বামীৰ কুশল বিনে নিচিন্তুহু আন, এগৰাকী সতী সাধনী এয়া আপ্তবাক্য। গতিকে স্বামীৰ কুশলৰ অৰ্থে যিগৰাকী ভাৰ্যাই অহৰ্নিশে চিন্তা কৰে, সেই ভাৰ্যাগৰাকী কেতিয়াও সেই স্বামীজনৰ বেয়া কথা শুনিব লগা নহয়। গতিকে কিবা কাৰণত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ যায়, আমাৰ সংসাৰৰ ক্ষেত্ৰত ডাঙৰ কথা নহয়, জগতৰ ঈশ্বৰৰ ক্ষেত্ৰতো হৈছে। ইয়াক মষিমূৰ কৰিব পৰা এটাই মাত্ৰ উপায়, এটাই মাত্ৰ ঔষধ আছে, সেই ঔষধটোৱে হৈছে আত্মসংযম। আৰু যিটো ঔষধ আপুনি বজাৰত নাপায়, বিজ্ঞানেও আজি উদ্ভাৱন কৰিব পৰা নাই। গতিকে মাতৃজাতি ভক্তিৰ মাধ্যমলৈ আহিবই লাগিব। তেখেতলোকেও এই ধৰ্মশাস্ত্ৰ জ্ঞান জানিব লাগিব। যদি তেখেতলোকে ধৰ্মশাস্ত্ৰ জ্ঞানৰ গৰাকী নহয়, আমাৰ অকল পুৰুষ জাতিটো যদি কেৱল ভগৱন্তৰ ভকত হয়, আই মাতৃসকল যদি ভগৱন্তৰ ভকতৰ পৰা বঞ্চিত হয়, তেতিয়াহ'লে আমাৰ মাজলৈ কি আহিব? সেই দিতি আৰু অদিতিৰ কথাটো এবাৰ মনত পেলাব লাগিব। দুগৰাকী ভাৰ্যা, এজন স্বামী, এগৰাকী গৰ্ভত স্বয়ং পৰম ব্ৰহ্ম ভগৱন্তৰ দেৱতা জন্ম হ'ল, আৰু এগৰাকীৰ ওচৰত অসুৰ আহিব লগা হ'ল। কিয়? সেই মাতৃসকলৰ চিন্তাধাৰাৰ কাৰণেই এই কাৰ্যসূচী হৈছে। আমাৰ সমাজখন যে আজি বিশৃংখল হৈছে, উশৃংখল হৈছে, ইয়াৰ মূল কাৰণটো হৈছে সমাজখন। উৎসটো কোন? উৎস গৰাকী ক'ৰ পৰা আহিছে? সমাজখন ক'ৰ পৰা বহল হৈছে? নাৰী জাতিৰ পৰা বহল হৈছে। গতিকে নাৰী জাতি যদি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হয়, তেতিয়াহ'লে আমাৰ মাজলৈ সাধু, সন্ত, মহন্ত, জ্যেষ্ঠ, শ্ৰেষ্ঠ মহান মনীষীসকল আগমন হ'ব। আৰু যদি নাৰী জাতি শিক্ষিত নহয়, মই আৰবেৰৰ মাজত কথাখিনি কৈ আছো। সৃষ্টিৰ পাতনি ৩য় স্কন্ধত খুব সুন্দৰকৈ উল্লেখ আছে। নৱবিবাহিতা যুৱক যুৱতীয়ে এইখিনি নিজে আলোকপাত কৰাৰ উপৰিও অগ্ৰসকলৰ লগত এইখিনি আলোচনা কৰিব লাগে। ভকতসকলৰ মাজত আমি ঘৰৰ আচৰণ বিধিৰ ওপৰত গুৰুত্ব দি কথা পাতিব লাগে। বিশ্ব ব্ৰহ্মাণ্ডৰ কথা বহু দূৰৰ কথা। প্ৰথম কথাটো হ'ল ঘৰখন। যাৰ ঘৰে অহৰ্নিশে নুগুছে কণ্ডল, তাৰ ঘৰে সুখ ফুল নুফুলে কমল। গতিকে কণ্ডলমুখী ঘৰ আমাৰ কাম্য নহয়। আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণেই এখন বহুমুখী সমাজ প্ৰতিষ্ঠা কৰিলে, যিখন সমাজত কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংগ, গোৱাল, ইয়াত আহোম কছাৰী বুলি কোনো কথা নাই। আমি মানুহ জাতি, আমি পৰম ব্ৰহ্ম ভগৱন্তৰ দাস। আমি এই সংসাৰলৈ অভিনয় কৰিবলৈ আহিছো দুদিনৰ কাৰণে। আমি ইয়াত জাত পাতক লৈ পেলাই কেতিয়াও গৌৰৱ কৰিব নালাগে, অহংকাৰ কৰিব নালাগে। গুচি যোৱাৰ পাছত এইখিনি গিলাচৰ পানী, এই পানীখিনি যদি সাগৰত পেলাই দিয়া যায়, এই পানীখিনি মই আকৌ এই গিলাচৰ পানীখিনি হুবহু নেপাম, তাত বিলীন হৈ যাব। অৰ্থাৎ আমাৰ প্ৰত্যেকৰে ঘটে ঘটে থকা আত্মাবোৰ সাগৰ সদৃশ। পৰম ব্ৰহ্ম ভগৱন্তৰ স্ফুলিংগৰ পৰা আমি আহিছো। ভগৱন্তত বিলীন হৈ যোৱাৰ লগে লগে খাল, বিল, পুখুৰীৰ পানী তাত বাচিব নোৱাৰিব। আমি নগেন, খগেন, যোগেন আমি সেই আত্মাবোৰ বিচাৰিব নোৱাৰিম। সেইবোৰ ভগৱন্তত আমি বিলীন হৈ যাব লাগিব। গতিকে আমি জাত পাতক লৈ, ভাষা ভাষিক লৈ, শিক্ষা দীক্ষাক লৈ, ধন টকাক লৈ কেতিয়াও আমি আত্মভিমান অহংকাৰী হ'ব নালাগে। আমি কেৱল দাস্যভাৱেৰে পৰম ঈশ্বৰক সমস্ত উজাৰি দি এই সংসাৰত থকা দিনকেইটাত নিজৰ কল্যাণৰ হকে, দহৰ কল্যাণৰ হকে, মানৱ জাতিৰ কল্যাণৰ হকে আমি চিন্তা কৰিব লাগিব। মানৱ জাতি হৈছে শ্ৰেষ্ঠ জীৱ, আৰু এই শ্ৰেষ্ঠ জীৱৰ ওপৰত বাকী জীৱসকলে চকু দি থাকে। ঘৰখনৰ উপাৰ্জনকাৰী মানুহটোক যেনেকৈ বাকী সদস্যসকলে চকু দিয়ে, তেনেকৈ জীৱশ্ৰেষ্ঠ মানুহৰ ওপৰত কোনে কোনে চকু দিয়ে? উৰণ, বুৰণ, গজন আৰু গমন। গমন জীৱৰ ভিতৰত শ্ৰেষ্ঠ হৈছে আমি মানুহ। এই গমন জীৱৰ ওপৰত উৰণ, বুৰণ, গজন এই তিনিমুঠি জীৱই চকু দি থাকে। গতিকে আমি সকলোকে ৰক্ষণাবেক্ষণ দিব লাগিব। সুন্দৰ এখন বৰ্ণিল সমাজ তেতিয়াহে হ'ব, যেতিয়া প্ৰত্যেকজন মানুহে আধ্যাত্মিকতাৰ দুৱাৰদলিত পদাৰ্পণ কৰি নিজকে গুৰুৱে দিয়া শিক্ষা শিৰ পাতি ল'ব পাৰিব। গতিকে আমি আশাবাদী, এই অধ্যায়টিৰ যোগেদি জাম্বৱন্ত আৰু পৰম ব্ৰহ্ম ভগৱন্ত শ্ৰীকৃষ্ণৰ লগত যি যুদ্ধ হৈছে, সেই যুদ্ধত
জাম্বৱন্তই শেষত গম পালে যে মই যিজনৰ লগত যুঁজ কৰিছোঁ, যিজনৰ লগত ৰণ কৰিছোঁ, তেওঁ যদি আলাপেচা ব্যক্তি হ'লহেঁতেন, মই তেওঁক অথনিতে হেৰুৱাব পাৰিলোহেঁতেন। এইজন তেওঁ নিশ্চয় পৰম ব্ৰহ্ম ভগৱন্তই হয়, যাক মই আজি অতদিনে আৰাধনা কৰি আছিলোঁ। গতিকে সেই জাম্বৱন্তৰ ঘৰত আজি ভগৱন্তই শত্ৰু ৰূপত আহি দেখা দিছেহি। গতিকে আপোনাৰ মোৰ ঘৰলৈও কোনোবা এজন মিত্ৰ কেতিয়াবা এদিন আহিব, আমি যদি ভালে থাকোঁ, আমি যদি আশা কৰি থাকোঁ। গতিকে পৰম ব্ৰহ্ম ভগৱন্তই বিভিন্ন ৰূপে ভকতৰ ঘৰলৈ যায়। যিদিনাখন দ্ৰৌপদীৰ ঘৰলৈ গৈছিল ভগৱন্তই, যিদিনা দ্ৰৌপদী বিপদত পৰিছিলে, দুৰ্বাসা মুনিয়ে অৰণ্যত থকা মানুহক জানো এমুঠি আহাৰ বিচাৰি যাব লাগে? কিন্তু তেওঁ গৈছিল এটা ক্ৰোধ ভাৱ লৈ। আনক অপকাৰ কৰোঁ বুলি যদি লয়, দেখিব তেওঁৰ নিজৰ অপকাৰ হৈছে। পৰম ব্ৰহ্ম ভগৱন্তই বামন ৰূপ লৈ যেতিয়া বলিৰ ঘৰলৈ আহিছিল, বলি ৰজাই পৰম ব্ৰহ্ম ভগৱন্তৰ চৰণ পখালিবৰ কাৰণে এই ধুনীয়া পানীৰ পাত্ৰটো লৈ যেতিয়া চৰণত ঢালিব খুজিছিল, তেতিয়া দস্যুগুৰু শুক্ৰাচাৰ্যই বাধা দিছিল যে তুমি ভগৱন্তৰ চৰণ নোধোৱাবা। তেতিয়া ৰজা বলিয়ে কৈছে যে তেওঁ মোৰ ঘৰৰ অতিথি, তেওঁ জগতৰ ঈশ্বৰ, মই এই কথাষাৰ জানো, গতিকে তেওঁৰ মই চৰণ পখালিবই লাগিব। যেতিয়া তেওঁৰ চৰণ ধোৱাবলৈ ঘটিটো পুনৰ পানীখিনি বাগিলে, তেতিয়া গুৰুৱে শিষ্যক দিয়া বাধা নামানাৰ কাৰণে গুৰুৱে নিজেই তাত সোমাই পেলাই পানী ওলোৱা বাটটো বন্ধ কৰি দিলে। আৰু ভগৱন্তই, বামন ৰূপী ভগৱন্তই সামান্য বন এডাল লৈ খোজ মাৰি দিয়াৰ লগে লগে সেই গুৰুজনৰ চকুটোকে ফুটি থাকিলে। অৰ্থাৎ আনক অপকাৰ কৰিবলৈ আমি যদি যাওঁ, তেতিয়াহ'লে সেই অপকাৰটো নিজলৈ ঘূৰি আহিব। অম্বৰীশৰ ঘৰত এখন সুদৰ্শন চক্ৰ পৰম ব্ৰহ্ম ভগৱন্তই ৰাখিছিল, বুজিছেনে? ভকতক কেতিয়াও ভগৱন্তই বিপদত নেপেলায়। সেইকাৰণে আমি নিজেও ভকত হ'ব লাগিব, আমাৰ সতি সন্ততিসকলেও ভকত হ'ব লাগিব। তেতিয়া ভগৱন্তই আমাক আচল পাতি ধৰিব। আৰু সেই আশাকে সাৰোগত কৰি ইয়াত এই নামঘৰ ভাগ আমাৰ আজু ককাহঁতে আজিৰ পৰা 50 বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰিছিল। আৰু এই নামঘৰৰ সমীপৱৰ্তী ৰাইজসকলে আলোচনা কৰি এই ভাগৱত অনুষ্ঠানটো এই কাৰণেই 4 দিনীয়াকৈ আয়োজন কৰিছে যে কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেৱেহে বাৰ হয়। ৰতি মানে হেঁপাহ। যেতিয়া মনৰ সংশয়বিলাক আঁতৰি যাব, তেতিয়া কৃষ্ণৰ প্ৰতি হেঁপাহ জাগিব। সেই কথাষাৰ ভাবি এই ভাগৱত অনুষ্ঠানভাগ আয়োজন কৰিছে। আৰু যদি ভাগৱতমুখী হয়, ঈশ্বৰমুখী হয়, ভকতমুখী হয়, আপুনি দেখিব যে আজিৰ পৰা আৰু কেইবছৰমানৰ পিছত এইখন গাঁৱলৈ এনেকুৱাই সুন্দৰ বৰ্ণিল বতাহ আহিব, এইখন গাঁৱৰ ল'ৰাই ৰাজনৈতিক জগতত এজন ভাল নেতা হ'ব পাৰিব, ভাল শৈক্ষিক জগতৰ নেতা হ'ব পাৰিব, ডাক্তৰ, ইঞ্জিনিয়াৰ, গৱেষক। এদিন এইখন গাঁৱৰ, এইখন সমাজৰ সন্তানে গোটেই দেশক নেতৃত্ব দিব পৰা হ'ব লাগিব। সেয়াইহে আমাৰ কাম্য। গতিকে আমি আশাবাদী, সেই দিনটোলৈ আমি হয়তো নাথাকিবও পাৰোঁ, কিন্তু আমাৰ সন্তানে তাৰ ভোগ কৰিব লাগিব। এই কথাষাৰকে চিন্তা চৰ্চা কৰি আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে যি এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে, এই এক শৰণ হৰিনাম ধৰ্মৰ মূল মন্ত্ৰটো হৈছে নিহিংসিবা নিনিন্দিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। তুমি এক শৰণ হৰিনাম ধৰ্ম পালন কৰিছা, কৰা, কিন্তু আনে পূজা পাতল কৰিছে, আনে কিবা কিবি কৰিছে, তুমি কিন্তু নিন্দা নকৰিবা, তুমি হিংসা নকৰিবা। কিন্তু তোমাক মই এটা কথা কৈছো যে সৈতে 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 বোলো বাপ, সুদীৰ বিশ্বাসে সখী লৈও আমা, অ নকৰিবা ভয় সখী কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিবই উদ্ধাৰ। যে তুমি মোৰ আপোন, তুমি মোৰ সখী, সেইকাৰণে তোমাক মই আচল গোপন কথা এষাৰ কৈছো, তুমি মোক সুদৃঢ় বিশ্বাসে লোৱা। মই তোমাৰ ওচৰত 5 বাৰ শপত খাই প্ৰতিজ্ঞা কৰিছো, মই তোমাক নেৰো নেৰো নেৰো। গতিকে সেই ইমানখিনি গ্যাৰাণ্টি দিয়াৰ পিছত আমি যদি পৰম ব্ৰহ্ম ভগৱন্তক ভজনা কৰাৰ পৰিৱৰ্তে আমি যদি খেলি মেলি কৰি থাকোঁ, তেতিয়াহ'লে
আমি গুৰুদোহত পৰিম প্ৰভু। গতিকে সেই গুৰুদোহত যদি আমি পৰোঁ, আমি সংসাৰলৈ অহা একো লাভ নহ'ব। আমাৰ 60 বছৰ 80 বছৰ আমি সংসাৰত এনেই অপব্যয় কৰা হ'ব। সেইকাৰণে আমি পৰম ভগৱন্ত বস্তুৱে যে সত্য, শুদ্ধ, স্থিৰ, এই কথাষাৰ আমি উপলব্ধি কৰি আনৰ ধৰ্মক কেতিয়াও হিংসা নিন্দা নকৰি পৰম ব্ৰহ্ম ভগৱন্তই আমাৰ আৰাধ্য দেৱতা বুলি ভাবি লৈ আমি জীৱন যাত্ৰা আগুৱাই যাওঁ। আহক। হৰি কৃষ্ণ। প্ৰভু পাঠে কিবা আগবাঢ়ক।